হাই মই হাসিনা আজি মই আপোনালোকলৈ একো এক্সাৰসাইজৰ ভিডিঅ' লৈ অহা নাই আজি মই আপোনালোকক কাৰণে আনিছোঁ কেইটামান বেকৰ ষ্ট্ৰেচিং যেটো আপুনি সব এক্সাৰসাইজ কৰি উঠি কৰিব পাৰে আৰু স্পেশালি বেক পেইন থকা লোকৰ বাবে এটো আমি ষ্ট্ৰেচিংখিনি দেখুৱাম সো আপুনি চাই থাকক আজি আমি অকল বেকৰ ষ্ট্ৰেচিং কৰিম এক্সাৰসাইজৰ ভিডিঅ' নাথাকিব সো প্ৰি ওয়াৰ্কআউট মানে আমি কি ওয়াৰ্ম আপ কৰোঁ ন তো ওয়াৰ্ম আপৰ ভিডিঅ'টো আমি প্ৰথমতে দিয়া আছে সো আমি এতিয়া কৰিম আপোনাৰ আফটাৰ ওয়াৰ্কআউট কৰা ষ্ট্ৰেচিং কেইটামান যেটো স্পেশালি আজি আমি বেকৰ ওপৰতে কৰিম আহক আমি ফাৰ্স্ট বেকৰ ষ্ট্ৰেচিঙৰ ফাৰ্স্ট ষ্ট্ৰেচিংটো কৰোঁ এটো আমি কৰিম কেট কাউ অৰ কেট কেমেল যেটো আমি নৰ্মালি ইউজ কৰোঁ আৰু সো এটো আপোনাৰ নিটো বেন্ড কৰি আপুনি এনেকৈ ফ্লোৰত আহিব মই যেনেকৈ দেখাই আছোঁ আপুনি চাই লওক সেনেকৈ আপুনি ঘৰত প্ৰেক্টিছ কৰিব তো হাতখন আপুনি ইয়াতে চেষ্টৰ তলত ৰাখিব দেন ইনহেল কৰি বেকটো ওপৰ ফালে উঠাব এটো চাওক আৰু যেতিয়া তলত আহিব তেতিয়া আপুনি যে বেকটো আৰ্চ কৰিব দেন ব্ৰিথ আউট ব্ৰিথ ইন কৰি কোৰ টাইট কৰি আপুনি ভিতৰলৈ নিব এণ্ড ব্ৰিথ আউট কৰি আপুনি বেকটো ষ্ট্ৰেচ কৰিব সো এটো বেষ্ট এক্সাৰসাইজ হয় এটো আমি যিকোনো এক্সাৰসাইজটো কৰিব পাৰে আৰু বেক কৰাৰ দিনতো কৰিব লাগে আমি এপছ কৰিলেও কৰিব লাগে এইটো এক্সাৰসাইজ বেক পেইন থকা মানুহৰ কাৰণে বিৰাট ভাল হয় আৰু নৰ্মেলি আমাৰ কাৰণে ভাল হয় আমি বেকটো যিমান পাৰোঁ ষ্ট্ৰেচ কৰি ৰাখিব লাগে ষ্ট্ৰেচিংটো মাষ্ট মানে দৰকাৰ আৰু আমাক সেম এনেকৈ আপুনি 15 to 20 টাইমছ কৰিব যাৰ নৰ্মেলিও বেক পেইন আছে তেওঁলোকেও মানে এইটো এক্সাৰসাইজ এইটো ষ্ট্ৰেচিং আপোনালোকে ঘৰত ট্ৰাই কৰিব এইটো আপোনাৰ কোনো ধৰণৰ মানে এক্সাৰসাইজ কৰিব লাগে বা কৰাৰ পিছতে যে কৰিব লাগে সেনেকুৱা নহয় যদি আপোনাৰ অকণমান বেক পেইন হৈ আছে দেন এইটো কৰিলে আপুনি বহুতখিনি ৰিলিফ পাব নেক্সট কৰিম নিলিং ছুপাৰমেন সো এইটো কাৰণে আমি যেনেকৈ কেট কেমেল কৰোঁতে যিটো পজিশ্যনত আছিলোঁ ছেম পজিশ্যন এইটো চাই লওক দেন আপুনি এখন ভৰি এইটো এনেকৈ ষ্ট্ৰেচ কৰিব লোৱাৰ বেকত ষ্ট্ৰেচ কৰিব দেন আপোনাৰ অপজিট হাত এনেকৈ হোল্ড কৰিব 5 to 10 ছেকেণ্ড হোল্ড কৰিব দেন বেক এগেইন অল্টাৰনেট থাৰ্ড ষ্ট্ৰেচিংটো কৰিম এইটো ছেম ছুপাৰমেনে হয় বাট এইটো আপুনি ফ্ল'ৰত শুই যাব লাগিব এইটো চাওক পূৰা এনেকৈ শুব দেন আপোনাৰ হাত আৰু ভৰি ওপৰত এনেকৈ উঠাই কোৰ টাইট এণ্ড হোল্ড কৰিব বেকত ষ্ট্ৰেচ দিব হোল্ড 10 ছেকেণ্ড হোল্ড কৰি দেন ডাউন ব্ৰিথ নৰ্মেল এইটোত আপুনি চাব যে আপোনাৰ লেগছ দুটা ওপৰত উঠিব লাগিব হাত দুখন আপুনি ওপৰত উঠাব লাগিব সেইটোত আপোনাৰ বেকত ষ্ট্ৰেচ কৰি কেনে ওপৰত তেনেকৈ আপুনি এইটো 10 টাইমছ এইটো আপুনি এনেকৈ 10 টাইমছ কৰিব পাৰে 10 ছেকেণ্ড 5 ছেকেণ্ড যিমানখিনি পাৰে আৰু আপুনি হোল্ড কৰিবলৈ সিমান হোল্ড কৰি দেন ডাউন সেনেকৈ আপুনি 15 to 10 টাইমছ কৰিব এইটো আপোনাৰ বেকৰ লৱাৰ বেকৰ কাৰণে ষ্ট্ৰেচ হয় লাষ্ট ষ্ট্ৰেচিংটো কৰিম এইটো কৰিম কোব্ৰা সো এইটো কোব্ৰা ষ্ট্ৰেচ বুলি কোৱা হয় এইটো আপোনাৰ ছেম যেনেকৈ আমি ছুপাৰমেন কৰিছোঁ এনেকুৱাই পজিশ্যনত যাব লাগে আপোনাৰ এইটো খালি হাতখন আপোনাৰ চেষ্টৰ ছাইডত থাকিব চাওক চেষ্টৰ ওচৰত হাতখন থাকিব দেন আপুনি
লেগছটো ইয়াতে উঠাব নালাগে যেনেকৈ আমি ছুপাৰমেনৰ লেগছ আৰু হেণ্ডছ দুটাই উঠাইছিলোঁ এইটোত আপোনাৰ লেগছ হেণ্ড একো উঠাব নালাগে জাষ্ট আপোনাৰ আপাৰ বডিটো উঠাব লাগে এইটো চাওক ইনহেল যিমান পাৰে আপুনি ষ্ট্ৰেচ কৰিব পাৰে পিছফালে আপুনি 1 to 10 সেকেন্ডকে আহিব অকমান ৰিলেক্স হ'ব এটা ষ্ট্ৰেচিং কৰি অকমান ৰিলেক্স হৈ আকৌ নেক্সটটো কৰিব breathe out normal আপুনি ফোকাস কৰিব যে আপোনাৰ ব্যাকটো স্ট্ৰেচ হৈ আছে তো এনেকৈ আপুনি এইটো টোটেল 10 টাইমছ 5 to 10 টাইমছ কৰিব পাৰে সো এইখিনি ষ্ট্ৰেচিং আপোনালোকে আফটাৰ বেক ৱৰ্কআউট অৰ যিকোনো এক্সাৰচাইজৰ পিছত আপুনি এইখিনি ষ্ট্ৰেচিং কৰিব লাগে সো ৱাৰ্ম আপটো দিয়া আছে ৱাৰ্ম আপটো কৰি ল'ব এভৰি ৱৰ্কআউটৰ আগত আপুনি ৱাৰ্ম আপ কৰিব দেন আপুনি ৱৰ্কআউট ষ্টাৰ্ট কৰিব দেন তাৰ পিছত আপুনি এইখিনি ষ্ট্ৰেচিং কৰিব এইখিনি আপোনাৰ মানে আপুনি এক্সাৰসাইজ কৰিলেও নকৰিলেও এইখিনি ষ্ট্ৰেচিং কৰিব যদি আপোনাৰ বেক পেইন আছে বা বেকটো ৰিলিফ কৰিবলৈ আপুনি নৰ্মেলি ধৰি লওক আপুনি দিনটো আপুনি কাম কৰি আছে অফিসত বহি আপুনি চকীত বহি আছে হোল ডে বা ল্যাপটপত কাম কৰিব লগা হৈছে তো আপোনাৰ কি হয় বেক মাসলটো মানে অলপ ষ্টিফ হৈ যায় সো হেতু নৰ্মেল কথা আৰু হয় কিন্তু আপুনি এক্সাৰসাইজও যদি কৰিব পৰা নাই কিন্তু আপুনি নৰ্মেলি ঘৰত যেতিয়া আহিব ৰাতি হোৱাৰ আগত আপুনি এইখিনি ষ্ট্ৰেচিং কৰি ল'ব তেতিয়া আপুনি বহুতখিনি ৰিলিফ পাব আপুনি সেই বেক পেইনটো মানে ফিল নকৰে আপুনি এইটো যোৱাৰ আগতো হয়তো কৰি ল'ব পাৰে এনেকৈ আপুনি মানে এক্সাৰসাইজ কৰক নকৰক এই ষ্ট্ৰেচিংখিনি আপোনাক বহুতখিনি হেল্প কৰিব এইটো আপোনাৰ ডেইলি লাইফৰ ওপৰত লাইফষ্টাইলৰ ওপৰত মানে আপোনাৰ এইটো বহুতখিনি হেল্প কৰিব আৰু আপুনি যদি যিকোনো কাম গাড়ী চলাই আছে বহুত দিনটো গাড়ী চলাইছে আহি আপুনি ৰাতি হোৱাৰ আগত যদি এইখিনি ষ্ট্ৰেচিং কৰে তো আপোনাৰ বেক মাসলটো বহুতখিনি ৰিলিফ পাব সো এইখিনি ট্ৰাই কৰক ঘৰত আৰু জনাব কেনেকুৱা লাগিলে Thank you.